বিপিএফ গণ সুৰক্ষা পাৰ্টিৰ মিত্ৰতা হোৱাৰ পিছতে বাক্সাত গণ সুৰক্ষা পাৰ্টিৰ প্ৰথমখন কেন্দ্ৰীয় অধিৱেশন প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াই অধিৱেশনৰ পতাকা উত্তোলন কৰাৰ পিছতে মুকলি সভা আৰম্ভ হয়। মুকলি সভাত বিপিএফ আৰু গণ সুৰক্ষা পাৰ্টিৰ 10 সহস্ৰাধিক নেতা কৰ্মী উপস্থিত। আজিৰ এই বিশাল অধিৱেশনৰ পৰা দুটা মিত্ৰদলে আৰম্ভ কৰিছে নিৰ্বাচনী ৰংদংকা। বিটিসি নিৰ্বাচনত মিত্ৰদলে 30খন আসন লাভ কৰি বিটিসি গঠন কৰিব বুলি হুংকাৰ দিয়ে নৱকুমাৰ শৰণীয়াই। বিটিসি চৰকাৰ যদি বিপিএফৰ লগত মিলি গঠন কৰিব নোৱাৰে তেন্তে নৱকুমাৰ শৰণীয়াই ৰাজনৈতিক জীৱন ত্যাগ কৰিব বুলি মন্তব্য কৰে। বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰে বিটিসি প্ৰধান হ'ব বুলি মন্তব্য কৰে নৱকুমাৰ শৰণীয়াই। আজিৰ এই সভাত বহিৰাজ্যৰ গণ সুৰক্ষা পাৰ্টিৰ কেইবাজনো নেতা উপস্থিত থাকে। উপৰি বিপিএফৰ সাধাৰণ সম্পাদক দীপজ্যোতি চহৰীয়া হাগ্ৰামাৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে। অতিথিবৃন্দ গুজৰাটৰ পৰা আহিছে, মাত্ৰ অকণমান ভাষণ শুনিলো, ভাল লাগিছে। গণ সুৰক্ষা পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, আজি বিটিসি অঞ্চলৰ প্ৰতিটো প্ৰান্তৰ পৰা গণ সুৰক্ষা পাৰ্টিৰ শুভাকাংক্ষী জিলাৰ সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ সহকৰ্মীসকল আটাইকে আজিৰ এই শুভ মুহূৰ্তত আমি বিপিএফ দলৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ মাননীয় সভাপতি হাগ্ৰামা মহিলা ডাঙৰীয়াই খুব আন্তৰিকতাৰে আমাৰ নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ সুস্থতাৰ বাবে তেখেতে আজি এই সভাত উপস্থিত হৈ আপোনালোকক শুভেচ্ছা জনাব নোৱাৰিলে, কিন্তু তেখেতে কালি ৰাতি আমাক ক'বই নালাগে। কোকৰাঝাৰ গছাৰী সকলে কৈছে যে ছাৰ এইবাৰ অকলে যদি লাভ নাই, আমি বিশেষকৈ বিপিএফৰ লগত এলাইন্স কৰিব লাগে, চৰকাৰ বনাব লাগে। আৰু যাৰ কাৰণে আজি আমি সিদ্ধান্ত হিচাপে লৈছো, আপোনালোকৰ কিবা আপত্তি আছে নেকি? ৰাইজৰ বিপিএফলৈ এলাইন্স কৰা কিবা আপত্তি আছে নেকি? নাই যদি আপোনালোকে হাত দাঙি দিয়ক। সকলোৱে যাব, ঠিক আছে, আছে নহলে কোনোবা ঘৰচান দাস, কোনোবা নৱহৰণে সিদ্ধান্ত ললে, কোনোবা আব্দুল বাট্টাই সিদ্ধান্ত ললে। কাৰণ আমাৰ মাজতে কিছুমান আছে, তেওঁলোকে কিন্তু ৰাজনৈতিক সিদ্ধান্তবিলাকৰ ক্ষেত্ৰত কেৱল আপুনি মই কোনো নহয়। আমি যিটো ৰাজ্যৰ কাৰণে ভাল পথ সেইটোৱে ল'ব লাগিব। মই কৈছোৱে যে আমি এতিয়া বন্ধুক ধৰিব নোৱাৰো, আমি ৰাজপথত যুঁজিব নোৱাৰো, আমি ঘৰৰ কাম এৰি আন্দোলনলৈ যাব নোৱাৰো। কিন্তু আমি যদি এটা ভোট দি এই সিদ্ধান্তবিলাক বদলাব পাৰো, আমি কেলেই নকৰো? সেইকাৰণে আমি বিপিএফ কি বুলি ক'লে যে বিটিসিৰ শান্তিৰ বাট কটীয়া, অৰ্থাৎ বিটিসি একত কৰাৰ পিছত হয় তেওঁলোকৰ পাৰ্টিৰ কিছুমান বেয়া থাকিব, ভুল কৰিব পাৰে, কিন্তু আজিৰ দিনত আমি যেনেকে নৱহৰণীয়াক লৈ আপোনালোকে এটা আশা কৰিছিল যে বিটিসি শান্তি প্ৰতিষ্ঠা হয়, একেধৰণে বড়ো ৰাইজেও ভাবিছিল যে বিটিসি একতৰ জৰিয়তে বিটিসি শান্তি হওক, সম্প্ৰীতি হওক, উন্নয়ন হওক। গতিকে আজি বিপিএফ আৰু জিএছটি লগ লগাৰ লগে লগে এই বিটিসিত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাই নহয়, আমি ৰাজনৈতিক দল হিচাপে, এটা আঞ্চলিক দল হিচাপে আমি গোটেই অসমতে প্ৰতিষ্ঠা হোৱাৰ সম্ভাৱনা আছে। আৰু একেধৰণে আপোনালোকৰ নিচিনাকে ইউপি, বিহাৰ, ছত্তীশগড়, মধ্যপ্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, কাশ্মীৰ পৰা আদি কৰি তেওঁলোকৰ ৰাজ্যৰ এনেকুৱা ধৰণৰ কিছু সমস্যা আছে যিবিলাক সমাধান কৰাৰ কাৰণে তেওঁলোকক বিচাৰে। আমি এমপি থাকোঁতে দিল্লীলৈকে বহুত আহিছিল যে এনেকুৱা এনেকুৱা সমস্যা, যেনেকৈ আমাৰ নৱহৰণীয়া চাৰ্টিফিকেটলৈ কথাটো আহিছে, আমাৰ ইউপিত যিসকল গণ ভাই আছে তাতো তেওঁলোকৰ একে সমস্যা, তেওঁলোকে চাৰ্টিফিকেট নাপায়, অথচ ট্ৰাইবেল হয়। আমি তেওঁলোকক সহায় কৰিছোঁ যে মোটামুটি ৰাইজ আজি মূল কথাটোৱেই হ'ল যে আমি বিটিসিত যদি চৰকাৰ বনাব পাৰোঁ, আমাৰ গোটেই সমস্যাখিনি আমি নিশ্চিতভাৱে সমাধানৰ এটা পথ পাম। আজি এই অধিৱেশনলৈ আমি কোনো বেলেগ পাৰ্টিক মতা নাই, কেৱল বিপিএফক মাতিছোঁ। তেওঁলোকৰ প্ৰতিনিধি বা তেওঁলোকৰ চিট নিশ্চিতভাৱে ইয়াত কোনোবা আহিব। আমি বিচাৰিছোঁ তেওঁলোকে ইতিমধ্যে জিএছপিৰ লগত আলোচনা কৰাৰ কাৰণে তেওঁলোকৰ মানুহ ঠিক কৰি দিছে এলায়েন্সৰ সম্পৰ্কত। আজি আমাৰ নীতিগত যিহেতু সিদ্ধান্ত হ'ল, আমাৰ মাজৰ পৰা আমি আমাৰ প্ৰতিনিধি পাতি দিম। আমাৰ যিবিলাক সমস্যা আছে কমন মিনিমাম এজেণ্ডা যাতে এটা বনাব পাৰে,
দুইটা দল এটা উভয়টি কাৰ্যসূচী যাতে বঢ়াব পাৰে তাৰপিছত চিট চেয়াৰিঙৰ পৰা আৰম্ভ কৰি বিজিডিচি চেয়াৰমেন মেম্বাৰলৈকে এই সকলোবিলাক ভাগ বতৰালৈ আলোচনা হ'ব তাৰপিছত সিদ্ধান্ত হ'ব কিন্তু এটা কথা আমি আজি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এইবাৰ এলায়েন্স হ'ব এইবাৰ এলায়েন্সত আমি চৰকাৰ বনাম আজি আমি বিভিন্ন জাতীয় দল সংগঠনক আমি অনুৰোধ জনাইছিলোঁ সভাত অহাৰ কাৰণ তেওঁলোকৰ কিছু আহিছে বা কিছুমানে আশা কৰে যিটো দলে আশা কৰে নিশ্চিতভাৱে আমি সেইখিনি কৰিব পাৰিম আৰু আমি এইবাৰ জিএছপি সম্পূৰ্ণ এটা ৰাজনৈতিক পেচাদাৰী ৰাজনৈতিক দল আমি বনাম আৰু নিশ্চিতভাৱে এনেকুৱা দিনবিলাকত যিহেতু ৰাজনৈতিক দলৰ মূল উদ্দেশ্য ইলেকশ্যন নাথাকে প্ৰতিটো ইলেকশ্যনত তেওঁলোকে যুঁজিব পৰাকে আমি শক্তিশালীভাৱে গঠন কৰিম ইতিমধ্যে আপুনি এটা কথা কৈছে যে যদি আপোনালোকে বিটিচি পৰিচালনা কৰিব নোৱাৰে ৰাজনীতি কি ক'ব নিশ্চিতভাৱে মই যোৱাবাৰ কৈছিলো আমাৰ দেৱজিৎ সকলে জানে মনসত আমি কৈছিলো যদি আমি চৰকাৰ বনাবলৈ আমি ৰাজনীতি নকৰোঁ তেতিয়া কিন্তু আমি এটা হোৱাৰ পিছত চৰকাৰ বনাইছিলো এইবাৰ নিশ্চিতভাৱে কৈছো যে এইবাৰ যদি চৰকাৰ বনাব নোৱাৰো এইবাৰ জিএছপি আৰু বিপিএফৰ চৰকাৰ হ'ব এইটো কোনো সন্দেহ নাই আৰু নোৱাৰো সম্পূৰ্ণ দায়িত্ব লৈ আমি দলৰ সভাপতি লৈ ৰাজনীতিৰ পৰা পাতি থাকোঁ কেইখনমান আসন গণসুৰক্ষা দলে দখল কৰিব বুলি চাওক বিটিচিত মেইনলি বড়ো ৰাজনীতি গতিকে আমি ছাপৰ্টিং ৰোল এটা হেৰি কৰিব পাৰো গতিকে সেইটো আমি অস্বীকাৰ নকৰো আমাৰ যিহেতু প্ৰায় ৩৫ লক্ষ মানুহ এটা আশা আকাংক্ষা আছে যে ট্ৰাইবেল লগতে নন ট্ৰাইবেল লোকসকলেও ভূমি সমস্যাৰ পৰা সম্পত্তি অধিকাৰৰ পৰা চাকৰি বাকৰিৰ পৰা সেইখিনি সকলোৱে বিচাৰে সেই স্বাৰ্থত আমি এটলিষ্ট চৰকাৰখনত মানে মোটামুটি ৩০% যাতে পাৰ্ট আমাৰ এটা থাকে সেই হিচাপত আমি EMGM বনাৰ কাৰণে আমি ৰেডি হৈ আছো মানে 12খনৰ পৰা 15খন আসন আপোনালোকে দখল কৰিব আৰু নিশ্চিতভাৱে আমি 12ৰ পৰা 15ৰ ভিতৰত হয়তো আমি ডিমাণ্ড কৰিম তাৰ ভিতৰত আমি 7টা বা 9টালৈকে আমি কেণ্ডিডেট জিকাৰ কাৰণে আমাক ইমান বাৰৰ বন্ধ নালাগে মেইন দলটো BPF থাকিব তাৰ সহযোগী হিচাপে ল'ব পৰাকে আমি আচলতে সমষ্টিত ল'ম আৰু জিকাম একাংশ অৱৰোধ জনগণে আপোনাৰ ওপৰত মৃত্যুটা সহজভাৱে মানি ল'ব পাৰে কিবা সুবিধা হ'ব পাৰে নেকি অৱৰোধ নহয় বড়োসকলৰো কিছুমানে মানি নলয় গতিকে এইটো থাকিবই ৰাজনীতিত অলপ এনেকুৱা ধৰণৰ থাকে আৰু আমি দেখিছো যে অৱৰোধ সংগঠনৰ নামত বহুত এনেকুৱা ধৰণৰ কিবা কিবি বক্তব্য কৰে মই আশা কৰো যে অৱৰোধ সংগঠন বুলি ক'লে বা নন ট্ৰাইবেল সংগঠন বুলি ক'লে আমাৰ বিশেষকৈ জাতীয় সংগঠন বহুত কেইটা আছে অকল অৱৰোধ শিক্ষা সমিতি নহয় আমি সকলোকে আজি সকলোকে আমন্ত্ৰণ জনাই কিছুমানে আহিছেও শুভেচ্ছা বা দিহাপৰামৰ্শ দিয়াৰ কাৰণে পৰৱৰ্তী দিনত আমি তেওঁলোকৰ লগতো কথা পাতিম আৰু যদি তেওঁলোকে আমাক আশ্বাস দিয়ে যে নহয় আমি কি কয় আন্দোলন বা সংগ্ৰামৰ পথেৰে আমি কৰিব পাৰিম তেতিয়াহ'লে আমি নিশ্চিতভাৱে এইবিলাক কৰাৰ কোনো প্ৰয়োজন নাই আৰু যদি নোৱাৰে তেতিয়াহ'লে আমিও তেওঁলোকক আহ্বান জনাম তেওঁলোকেও আমাৰ লগত চামিল হওক কাৰণ এই ৰাইজে কোনো বিভাজন নিবিচাৰে আমি সকলোকে বিচাৰো যে সেইকাৰণে কৈছো যে আমি সভাপতি হোৱাৰ পিছত হয়তো বেলেগৰ ক্ষেত্ৰত ডিমত থাকিল নবহেনাৰ ক্ষেত্ৰত নিশ্চয় ডিমত নাথাকে আমি সকলোকে পাতিম বহিম কথা পাতিম আৰু বড়ো ভাইসকলকো আমি কৈছো যে বড়ো ৰাজনীতি বিধি চলিব কোনো সন্দেহ নাই কিন্তু ৩২ লক্ষ অনা যিসকল ট্ৰাইবেল লোক আছে তেওঁলোকৰ সমস্যা কিন্তু সমাধানৰ নৈতিক দায়িত্ব আমাৰ আছে মই এই কথাটো নকওঁ কিন্তু হাগ্ৰামৰ মহিলা এইবাৰ চিফ হ'ব ইয়াত কোনো সন্দেহ নাই আৰু যদি হাগ্ৰাম মহিলাই ঠিকমতে কাম কৰে তেওঁ মৃত্যু নোহোৱা পৰ্যন্ত তেওঁ মানে বিটিচি চিফ হৈ থাকে ভূমিকৰ্তাৰ যিটো বিষয় সেই ইছ্যু সম্পৰ্কত কেনেকুৱা ধৰণে আজি সিদ্ধান্ত আমি আজি ৰাজ্য সভাতো মানে কম যে আমাৰ বিপিএফ আৰু জিএছপি চৰকাৰ হ'লে প্ৰথম কেবিনেট কমচে কম আমাৰ এ ব্লক বি ব্লক চি ব্লক য'ত কোনো মানে ভেজাল নাই সেইখিনি মাটি পতা গৈছে প্ৰথম কেবিনেটে হৈ যাব আৰু বাকীখিনি আমি মানে দায়িত্ব লৈ কেনে ইতিমধ্যে BPF কৈছে আমি দায়িত্ব লৈ এইখিনি সমস্যা আলোচনা কৰি সমাধান কৰিম আজি আমাৰ গণসুৰক্ষা পাৰ্টিটো আমাৰ মূলতঃ আঞ্চলিক দল আৰু আমাৰ BPF আঞ্চলিক দল আৰু আজি প্ৰথম এইখন অধিৱেশন আৰু এই অধিৱেশনখনত এগৰাকী আঞ্চলিক দলৰ সভাপতিক গণসুৰক্ষা পাৰ্টিয়ে নিমন্ত্ৰণ জনাইছিল হাগ্ৰামৰ মহিলাৰী ছাৰক আৰু ছাৰৰ শাৰীৰিক অসুস্থৰ বাবে আহিব নোৱাৰিলে যাৰ বাবে প্ৰতিনিধি হিচাপে আমাক পঠিয়াইছে আৰু আমি গণসুৰক্ষা পাৰ্টিৰ সকলো দলীয় নেতা কৰ্মীলৈ BPF দলৰ শুভেচ্ছা বাণী লৈ আমি ইয়াত আজি উপস্থিত হৈছিলোঁ এতিয়াতো এইটো বহুত হেৰি আছে প্ৰাৰম্ভিক পৰ্যায়তে আছে আৰু আপোনালোকে গোটেইখিনি গম পায়ে আছে যে গণসুৰক্ষা পাৰ্টিৰ সভাপতি নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই মুকলি আহ্বান জনাইছে আৰু আমাৰ BPF দলেও সঁহাৰি আগবঢ়াইছে আৰু ইতিমধ্যে ক'ব নোৱাৰি কিন্তু একলাইনি আলোচনা হৈ গৈছে আৰু আমি আশাবাদী যে খুব ভাল এটা হেৰি ওলাব ৰিজাল্ট ওলাব এতিয়া আমি ক'ব পৰা অৱস্থাত নাই খুব সোনকালে জনাম আপোনালোক হয় আলোচনা চলিছে জনাম অলপ সময় অপেক্ষা কৰক আমি আপোনালোকক জনাম এইটো খুব পজিটিভ সঁহাৰি ভাল সঁহাৰি আগবঢ়াইছে যাৰ বাবে তেখেতে আহিব নোৱাৰিলে যদি আমাক পঠিয়াইছে প্ৰতিনিধি হিচাপে সেইখিনি আমালৈ হেৰি কৰিছে নিশ্চিতভাৱে UPPLৰ যিখিনি তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতিৰে এখন চুক্তিৰ জৰিয়তে ৰাইজক যে আভুৱা ভাবিলে
আৰু এই 5 বছৰ তেওঁলোকে কেৱল মানুহক মাজত ঠগ প্ৰবঞ্চনাৰে লুণ্ঠন কৰিলে তাক এবাৰ ৰাইজে যোগ্য প্ৰত্যুত্তৰ আগবঢ়াব এবাৰ হাগ্ৰামা মহিলাৰী নেতৃত্বত BPF-ৰ চৰকাৰ হ'ব গণসুৰক্ষা পাৰ্টি সহযোগী হিচাপে থাকিব বিজেপি অকল নিৰ্বাচন খেলিব কিয় প্ৰত্যাহ্বান হ'ব নেকি আপোনাৰ বিজেপি নাই আমাৰ কোনো প্ৰত্যাহ্বান নহয় কাৰণ BTC-ৰ ৰাইজে আঞ্চলিক দলক সদায় প্ৰাধান্য দি আহিছে যে মিত্ৰতা সেই মিত্ৰতাত বিজেপিৰ পৰা কিবা ভিতৰুৱা হেৰি আছে নেকি নাই তেনেকুৱা কোনো হেৰি নাই আমাৰ কি ক'ব মানে আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে তেওঁলোকৰ বিভাগৰ প্ৰাৰ্থীসকলৰ আজি CM-ৰ পৰা ex-CM-ৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিমানখিনি সদস্য আছে ৰাইজ আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মই দিহিৰাবাসীৰ লগতে অল BTR-ৰ সমূহ ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঠিক তেনেকৈ আগন্তুক যে আমি ভালে কুশলে গৈ পেলাই ভালদৰে এখন চৰকাৰ গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিমানখন আসন দখল কৰিব এইবাৰ আমাৰ 15খনৰ লক্ষ্য আছে তথাপিতো আমি যিকোনো প্ৰকাৰে এলায়েন্সৰ যেতিয়া কথা এটা আহে কথা বতৰৰ মাজেৰে আলোচনা কৰি এই সিদ্ধান্তবোৰ আগবাঢ়িব লাগিব আৰু এই সিদ্ধান্ত আমি নিশ্চিত 19-20 কৰি হ'লে আমি আগবঢ়াৰ চেষ্টা কৰিম GSP হিচাপে 15খন GSP হিচাপে 15খন আমি এটা তেওঁলোকৰ ওপৰত ডিমাণ্ড এটা আছে আমি বেছি খেলিব খোজা নাই আমি বেছি খেলিলেও লাভ নাই তাৰে ভিতৰত যদি আমি 10খন ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ কোনো অসুবিধা নাথাকে আজিৰ পৰা নিৰ্বাচনী ৰণদংকা বজাই দিলোঁ আজি যিকোনো প্ৰকাৰে হওক যেনেকৈ হওক বহুতখিনি আমাক ডিপেক্ট কৰি আছিলে কাৰণ আমি এনেকুৱা অৱস্থা এটা হৈছিল আজি এই যে আমাৰ অভাৰ কণ্ডিশ্যনটো আপুনি বছৰ পৰত আমি পাৰ্মিশ্যন পাম বুলি 100% আশা এটা আছিল কিন্তু পাৰ্মিশ্যন পোৱাটা সবখিনি ওলাইছিলে ওলোৱাৰ পাছতো আমাৰ কি যে প্ৰশাসনিক বা কিবা ডিফেক্টৰ হওক বা যিকোনো প্ৰকাৰে হওক বা কাৰোবাৰ ৰাজনৈতিক প্ৰলোভনত হওক আমাৰ সেইটো অভাৱ ভাঙিব লগা হ'ল তাৰ কাৰণে লজ্জিত হৈছোঁ লজ্জিত হোৱাৰ কাৰণে ৰাইজে একত্ৰিত হৈ এনেকৈ দলে ফালে ওলাই আহিছে আমি ইয়াতে বহিবৰ কাৰণে জাগা দিব পৰা নাই ৰাইজে আজি 15,000ৰ ওপৰত মানুহ আহি ইয়াতে উপস্থিত হৈছে আৰু সেই উপস্থিত হৈ আমাৰ আজি ৰণদংকা বুজোৱা হ'ল 100% চৰকাৰ গঠন হ'ব তাত চিন্তা কৰিব লগা নাই আগবাঢ়িব পাৰিম আগবাঢ়িব আৰু আমি একত্ৰিত হৈ সকলে মিলিজুলি আগবাঢ়িব পাৰিম বিজেপি আৰু ইউপিৰ কোনো প্ৰত্যাহ্বান নহয় আপোনালোকৰ আমি কাকো এইবিলাক ক'ব নাযাওঁ সকলো ৰাজনৈতিক দলবিলাক নিজা নিজা দল আছে তেওঁলোকে কিমানখিনি শক্তি প্ৰদৰ্শন কৰিব পাৰে তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট বিজেপিয়ে হওক বা ইউপিপিলে হওক তেওঁলোকৰ নিজৰ ওপৰত নিৰ্ভৰ কিন্তু আমাৰতো আমি জানো যে GSPৰ লগতে আমাৰ BPF-ৰ যিদিনা আজি কথা বতৰা চলি আছে সেই মৰ্মে আমি নিশ্চিতভাৱে চৰকাৰ গঠন কৰা হ'ব বুলি মই আশা এটা কৰিছোঁ তেওঁলোকৰ এজন ছেক্ৰেটাৰী এজন আহিছে তেখেতৰ আমাৰ হাগ্ৰামা মহিলাৰ প্ৰতিনিধি পঠাইছিলে তেখেতে লেটাৰ এখন দিছে লেটাৰখন পাঠ কৰি ৰাইজক শুনাইছে ৰাইজক শুনোৱাৰ পাছত আমি সেই মৰ্মে এটা ভাষণ দি পেলাই এই প্ৰতিশ্ৰুতিবদ্ধ হৈছে আপোনালোকৰ মিত্ৰতাই বিৰোধী কম্পমান হৈছে নেকি বিৰোধী কম্পমানটো হ'বই স্বাভাৱিক এতিয়া এনেকুৱা অৱস্থাটো হৈছে কি হ'ব কি নহ'ব আগন্তুক আৰু এই চৰকাৰখনৰ কি হ'ব কি নহ'ব কোনেও কম হ'ব পৰা কোনো নিশ্চয় নাই